এজন ঘৰে যদি আমি কান্দি আছো এইটো মাজত মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি এইবিলাক ইণ্ডিকেশ্যন দি থাকে যে অমুক কৰিম এইটো আমাৰ শুভ লক্ষণ নহয়। আমি ৰাইজৰ কাম কৰি যাম, যোনে পুলিচে আহক বা আমাৰ তোমাৰ ক্ৰিমিনেলে আমাৰ ৰখাব বিচাৰক, আমি একো ভয় নকৰো। আমি ৰাইজৰ পক্ষত আছো আৰু ৰাইজৰ যোনখিনি অনিয়ম যোনখিনি সৃষ্টি কৰি আছে চৰকাৰখনে, অনিয়মখিনি আমি কেনেকে চৰকাৰ হলে আমি নিয়ম কৰিম সেইখিনি আমি এতিয়া আলোচনা কৰি আছো। মোৰ পিতৃও হয় আৰু লগত আমাৰ কংগ্ৰেছৰ নেতাও হয়। তেওঁ ভাৰতৰ ভিতৰত চবতকৈ অধিক ভোটত জিকা ব্যক্তি হয় আৰু উত্তৰ পূৰ্বাঞ্চলত আমি অসম বুলি নকওঁ, উত্তৰ পূৰ্বাঞ্চলো নকওঁ, আমাৰ গোটেই ভাৰতৰ ভিতৰত এটা চবতকৈ ডাঙৰ ওৱান অফ দ্য বিগেষ্ট কনষ্টিটুৱেঞ্চিৰ লোকসভাৰ তেওঁ সাংসদ হয়। তেওঁৰ 24 লাখ মানুহৰ প্ৰতিনিধি হয়। যদি 24 লাখ মানুহৰ প্ৰতিনিধি এজনক যদি চৰকাৰে এনেকুৱা এটা অৱস্থা কৰে আৰু আপোনালোকে মোক কি উত্তৰ দিম বা আপোনালোকে কি প্ৰশ্ন সুধিব সেইটো আপোনালোকে এটা পৰ্যালোচনা কৰি ল'ব। আৰু যোনে 30 লাখ মানুহ অলমষ্ট 30 লাখ মানুহৰ প্ৰতিনিধি তেওঁ, এতিয়া চৰকাৰে তেওঁকে সুৰক্ষা নিদি পেলাই এইটো যদি আপোনালোকে দেখা পাইছে যে কেনেকে ক্ৰিমিনেলে আহি পেলাই আমাৰে প্ৰতিনিধি এজনক এনে ক্ৰিমিনেলে ওলাই আহিব পাৰে, তে আপোনালোকে ভাবক এই ৰাজ্যখন কোনপিনে লৈ গৈছে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।